ইতিমধ্যে ৰাজ্যিক কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা হোটেল ৰেষ্টুৰাৰ পৰা আদি কৰি ৰাজহুৱাভাৱে ক'তো আচলতে গোমাংস পৰিৱেশন তথা ভক্ষণ কৰিব নোৱাৰিব আৰু ইয়াক লৈ বৰ্তমান সময়ত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ সৈতে AIDFৰ বিধায়ক ৰফিকুল ইছলাম আছে। মই অকণমান তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৰফিকুল চাহাব, এই যিটো কেবিনেটৰ সিদ্ধান্ত, এই সিদ্ধান্তটোক লৈ আপুনি কেনেধৰণে লৈছে, আপোনালোকৰ AIDFৰ দলে কেনেধৰণে গ্ৰহণ কৰিছে? চাওক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজে মাজে তগলকি ফৰমান জাৰি কৰে। তেখেতৰ কেবিনেটত এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত, এইটো নতুন নহয়, তেখেতে এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ ভাল পায় আৰু মাজে মাজে কৰে। কিন্তু দুৰ্ভাগ্য এইটোৱে যে এই বিষয়টোত মই বিশেষ আলোচনা কৰিব বিচৰা নাছিলোঁ। যোৱা 4-5 দিনৰ পৰা আমি লক্ষ্য কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া, ভূপেন বৰা, অখিল গগৈ, জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই টপিকটো লৈ তেখেতসকলে ডিছকাছ কৰি আছে। আমি বাহিৰৰ পৰা লক্ষ্য কৰিছিলোঁ যে কিমান দুৰ্ভাগ্য ৰাজ্যখনৰ কাৰণে, যি সময়ত স্কুল কলেজৰ কথা আলোচনা কৰিব লাগিছিল, হস্পিটেলত ডক্টৰ নাই, নাৰ্ছ নাই, ষ্টাফৰ অভাৱ, মানুহে ভাল চিকিৎসা পোৱা নাই, স্কুলত শিক্ষক নিযুক্তি দিব পৰা নাই, যাৰ কাৰণে ছাত্ৰ নাযায় স্কুলত, হাজাৰ হাজাৰ স্কুল বন্ধ কৰিব লগা হৈছে আৰু বিভিন্ন সমস্যা। 2000 চাকৰি ওলালে 30 লাখ এপ্লাই কৰে, এনেকুৱা ধৰণৰ নিবনুৱা সমস্যা। কৃষকসকল মূৰত হাত দি কান্দি থাকে, তেখেতসকলক চৰকাৰে কোনো ধৰণৰ সহায় নকৰে। এই বিষয়বিলাক য'ত আলোচনা যি ৰাজ্যত হ'ব লাগে, তাতে কাৰ ঘৰত কি খানা বনাব, কোনে কি খাব, কোনে গাহৰি খাব, কোনে গৰু খাব, এই লৈ অখিল গগৈ খাম বুলি কৈ আছিল আৰু কাৰোবাক কিবা খুৱাব বুলি কৈ আছিল। এই চব কাৰবাৰ চলি আছিল যোৱা এসপ্তাহৰ পৰা। আজি মুখ্যমন্ত্ৰী একেবাৰে অন্তিমত গৈ তগলকি ফৰমান এটা তেখেতে জাৰি কৰিলে। মই ভাবোঁ বিজেপিৰো এইটো হঠকাৰী সিদ্ধান্ত, তগলকি ফৰমান। যি সিদ্ধান্ত আপোনালোকে, বিজেপিৰ চৰকাৰ আছে গোৱাত, আপোনালোকে কৰিব নোৱাৰে। বিজেপি একদিনতে চৰকাৰ তাতে আপোনাৰ বাগৰি যাব যদি আপুনি এনেকৈ সিদ্ধান্ত লয়। নৰ্থ ইষ্টৰ গোটেইকেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ, বিজেপিৰ সহযোগী দলৰ চৰকাৰ, মেঘালয়, মিজোৰাম, অৰুণাচল, মণিপুৰ, নাগালেণ্ড, চব বিজেপিৰ চৰকাৰ থকা স্বত্তেও তাত কোনো ধৰণৰ এনেকুৱা ধৰণৰ নিষিদ্ধ নাই, কৰিব নোৱাৰে। তাত এই ধৰণৰ সিদ্ধান্ত ল'লে, কথা পাতিলে বিজেপি সমূলে উৎখাত হ'ব, বিজেপি জানে। গতিকে তাত এই ধৰণৰ সিদ্ধান্ত নলয়। গতিকে বিজেপি সুবিধাবাদী এটা দল, এনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰ থকা এটা দল, তাকো আকৌ হাৱা দিলে হুছেইন ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ভূপেন বৰা, অখিল গগৈ খাবয়ে, কিবা এটা কাৰোবাক খুৱাবয়ে, এই চব কথা বাৰ্তা। মই ভাবোঁ সংখ্যালগুৰ এই খোৱা বোৱা এই চব সমস্যা নহয়। আজি অসমৰ খ্ৰীষ্টান সংখ্যালগুৱে হওক বা মুছলমান সংখ্যালগুৱে হওক, এই সংখ্যালঘু জনগণৰ সমস্যা কাৰ ঘৰত কি খাব, চব্জি খাব নে মাছ খাব, মাংস খাব, গৰু খাব নে কি খাব, এইবিলাক সমস্যা নহয়। আজি মানুহ খাব পোৱা নাই, য'ত ভোকা আছে, চাহ বাগানৰ মানুহ, সংখ্যালঘু মানুহ, খ্ৰীষ্টান হওক মুছলমান হওক, লাখ লাখ কোটি কোটি মানুহ যিবিলাক মানে বিল' দ্য পাৱাৰ্টি লাইন, সেইসকলৰ দুবেলা দুমুঠি ভালদৰে খাব পৰা নাই, তাত আৰু মাছ মাংসৰ কথা আলোচনা। গতিকে মই ভাবোঁ যি ৰাজ্যত মানুহ খাব পৰা নাই, ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পৰা নাই, চৰকাৰী বিদ্যালয়বিলাক বন্ধ হৈ গৈ আছে, মানুহে বাধ্য হৈ প্ৰাইভেটত নিজৰ ল'ৰা ছোৱালীক দিব লগা হৈছে, হস্পিটেলত গ'লে হাজাৰ হাজাৰ টকাৰ ডায়েগনষ্টিক চেণ্টাৰত মানুহে বিল দিব লগা হয়, মেডিচিনৰ ইমান দাম বাঢ়িছে, দুখীয়া মানুহ গৰু ছাগলী মাটি বিক্ৰী কৰি চিকিৎসা হ'ব লগা হৈছে। সেইখন ৰাজ্যত কোনে গৰু খাব, কোনে গাহৰি খাব, কোনে মুৰ্গী খাব, কোনে চব্জি খাব, এই লৈ কাজিয়া আৰু কেবিনেটৰ ডিচিজন। লাজ পাইছোঁ আমি, নিৰ্লজ্জ কথা। মই ভাবোঁ সংখ্যালঘুৰ জনতা, সংখ্যালঘু খ্ৰীষ্টান হওক বা মুছলমান হওক, সেইসকলে এই ৰাজনীতিবিদবিলাকৰ এই চব পাকচক্ৰত নপৰে। তেখেতসকলে এতিয়া নিজৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ মনোনিৱেশ কৰিছে, কষ্ট হ'লেও ল'ৰা ছোৱালীক ডক্টৰ বনাই আছে, ঠেলা চলাই ৰিক্সা চলাই ল'ৰা ছোৱালীক IITত পঢ়াই আছে। নিট কোৱালিফাইড কৰি হাজাৰ হাজাৰ সংখ্যালঘুৰ ল'ৰা ছোৱালী আজি বিভিন্ন মেডিকেল কলেজত পঢ়ি আছে, ইউনিভাৰ্চিটিত পঢ়ি আছে তেখেতসকলৰ ল'ৰা ছোৱালী। গতিকে মই ভাবোঁ এই চব কথা বাৰ্তা কৈ কি খাব কি নাখাব সেইসকলক বিচলিত কৰিব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ নিৰ্লজ্জ টপিক না কেবিনেটে সিদ্ধান্ত ল'ব লাগে, না বিৰোধী দলৰ নেতাসকলে আজি চৰকাৰক বাধ্য কৰাব লাগিছিল। 5-0 হাৰি তেখেতসকলে চৰকাৰক বাধ্য কৰাব লাগিছিল যে চৰকাৰে ডেভেলপমেণ্টৰ কথা কওক, শিক্ষাৰ কথা কওক, স্বাস্থ্যৰ কথা কওক, ৰোড কমিউনিকেশ্যনৰ কথা কওক, কৃষকৰ কথা কওক, মেডিচিনৰ দাম কমাব লাগে, এইবিলাক কওক। এনেকুৱা টপিকবিলাক আলোচনা কৰি চৰকাৰক বাধ্য কৰাব লাগিছিল। সেই সময়ত এৰি দিলে, গৰুৰ মাংস খোৱালে, ভোজ খুৱাই ভোট ল'লে, কোনে কি কৰিলে, কোনে হাৰিলে, কোনে জিকিলে। এতিয়া অৱশেষত গৈ মুখ্যমন্ত্ৰীটো এনেকুৱা তগলকি ফৰমান জাৰি কৰিলে, যি ফৰমান মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰে বিজেপি শাসিত ৰাজ্যবিলাকত কৰিব নোৱাৰে, তাত থকা বিজেপিৰ ছাপোৰ্টাৰবিলাকৰ কাৰণে কৰিব নোৱাৰে। ইতিপূৰ্বে মাদ্ৰাছাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ জংগী হোৱা দেখিবলৈ পোৱা গৈছিল। মাদ্ৰাছা বন্ধ কৰিছিল, মাদ্ৰাছা ভাঙি পেলাইছিল। তাৰপিছত এইবাৰ এই যিটো সিদ্ধান্ত, কি উদ্দেশ্য আছে বুলি ভাবে চৰকাৰৰ? চাওক, আমি এই চব সিদ্ধান্তক এনেইতো গৰিহণা দিছোঁ, ইমান গুৰুত্ব দিয়া নাই। গুৰুত্ব দিয়া এই টপিকত মই আলোচনা কৰিবই নিবিচাৰোঁ। কাৰণ কোনে কি খাব নাখাব, কাৰ ঘৰত কি ৰান্ধিব, কোনে কি পিন্ধিব, এইটো অসমীয়া জনতাৰ ওপৰত এৰি দিয়া ভাল।
অসমত বসবাস কৰা সংখ্যালঘু কি খাব, খ্ৰীষ্টানসকলে কি খাব, চাহ বাগানীসকলে কি খাব, চান্তাল ভাইসকলে কি খাব, আদিবাসীয়ে কি খাব, কাৰ ঘৰত কি খাব, কি খাদ্যাভাস আছে তেখেতসকলৰ, এইবিলাক ভাৰতৰ সংবিধান প্ৰদত্ত অধিকাৰ, তেখেতসকলে নিজে নিজে উপভোগ কৰি আছে, সেইবিলাক এৰি দিয়া ভাল। ডেভেলপমেণ্টৰ কথা আলোচনা কৰা ভাল। এই চব কথাত আলোচনাত মই ভাগ ল'বৰ ইচ্ছা কিবা প্ৰভাৱ পৰিব নেকি এইটোৰ ওপৰত সংখ্যালঘু ৰাইজৰ ওপৰত, বিশেষকৈ মুছলমানসকলৰ ওপৰত? একো নপৰে। এই নেতাসকলে সেইটোৱে চেষ্টা কৰি আছে, বিজেপি হওক আৰু কংগ্ৰেছ হওক আৰু অখিল গগৈ হওক তেখেতসকলে। কিন্তু মই ভাবোঁ সংখ্যালঘুৰ সমস্যা এইটো নহয়। সংখ্যালঘু কি খাব সেইটো সমস্যা নহয়। সংখ্যালঘুৰ সমস্যা হ'ল গৰাখহনীয়া। সংখ্যালঘুৰ সমস্যা হ'ল ভাৰতীয় হোৱা স্বত্তেও ডিটেনশ্যন কেম্পত গোৱালপাৰাত নি ভৰাই থৈছে। সংখ্যালঘুৰ সমস্যা হ'ল ভূমিহীন মানুহ চৰকাৰী মাটিত আছে, মাজে মাজে বুলডোজাৰ চলাই উচ্ছেদ কৰি দিয়ে। সংখ্যালঘুৰ সমস্যা হ'ল দি লগাই হাৰাশাস্তি কৰি থকা হৈছে। সংখ্যালঘুৰ সমস্যা হ'ল ল'ৰা ছোৱালী চাকৰি পোৱা নাই, উপযুক্ত ভাগ পোৱা নাই, ভাগতটো পোৱা নাই। এইবিলাক সমস্যা। যদি এই বিৰোধী নেতাসকলৰ মন আছে সংখ্যালঘুৰ এই টপিকত আলোচনা কৰক, কি খাব নাখাব এইবিলাক লৈ মূৰ ঘমাই লাভ নাই। তাৰমানে ৰকিবুল হুছেইন, ভূপেন বৰাহঁতৰ বাবেই আচলতে এই গোটেই সিদ্ধান্ত চৰকাৰে ল'লে নেকি? মুখ্যমন্ত্ৰীয়েও কিন্তু সেই কথাই দোহাৰিছে। মুখ্যমন্ত্ৰীটো তগলকি ফৰমান জাৰি কৰা মানুহ এজন, গতিকে এনেই বুঢ়ী নাচনি তাতে আকৌ সুযোগ দি দিছে। এনেই এইবিলাক কৰি ভাল পায় মানুহজন। ডেভেলপমেণ্টৰ কাম কাজটো মুখ্যমন্ত্ৰী কৰিব পৰা নাই। মুখ্যমন্ত্ৰী ব্যৰ্থ, ল এণ্ড অৰ্ডাৰত ব্যৰ্থ, মহিলাসকলৰ নিৰাপত্তা নাই, অসমত চুৰি ডকাতি হত্যা হিংসা হৈয়ে আছে, আৰু আপোনাৰ অসমৰ দুৰৱস্থা, ফাইনেন্সিয়েল অৱস্থা ভাল নহয়। এনেই এইবিলাক চব কৰি ডাইভাৰ্ট কৰি মানুহক বিপথে পৰিচালনা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী বাট চাই থাকে। তাতে আকৌ যেতিয়া অখিল গগৈয়ে খামেই মই এইটো, অমুকে এইটো খাবই, এইবিলাক চেলেঞ্জ কৰি ফুৰে। আকৌ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়া কোনে কি ভোজ ভাত খালে, কোনে কি কৰিলে, ইলেকশ্যনত হাৰিল জিকিল, এইবিলাক লৈ টেনশ্যনত এই চব কথা বাৰ্তা কৈ আছে। তাকে সেই মুখ্যমন্ত্ৰী আৰু এইবিলাকেই কৰি আছে। অ'কে, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে ৰফিকুল ইছলাম। তেওঁ সমূলি গোটেই বিষয়টো তেওঁ তীব্ৰ নিন্দা কৰিছে আৰু কেবিনেটৰ এই সিদ্ধান্তক এক প্ৰকাৰ তুগলকি সিদ্ধান্ত তেওঁ আখ্যা দিছে আৰু এই ধৰণে তেওঁ গোটেই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল।